দিল্লীত এপিচিচিৰ নেতৃত্বৰ আজি হাইকমাণ্ডৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল আৰু বৈঠক ইতিমধ্যে সমাপ্ত হৈছে। বৈঠকৰ পাছত এপিচিচিৰ সভাপতি গৌৰৱ গগৈ সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, মন্তব্য কৰিছে বৈঠক সন্দৰ্ভত। মন্তব্যটো শুনাইছো। গান্ধী ডাঙৰীয়ানীৰ দুইদিনীয়া অসমৰ ভ্ৰমণৰ পিছত আজি দিল্লীৰ 10 জনপদ কাৰ্যালয়ে আমি তেখেতৰ লগত যথেষ্ট গুৰুত্বপূৰ্ণ আৰু মূল বিষয়ৰ ওপৰত আমি আমাৰ দলৰ জ্যেষ্ঠসকল CLP দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেখেতৰ লগত আলোচনা কৰিলে। আৰু মই ভাবোঁ যে দুইদিনৰ ভ্ৰমণত য'ত তেওঁলোকে আমাৰ প্ৰত্যেক বিধায়ক বিধায়িকাসকলৰ লগত ৰাতি 3:30 বজালৈকে যে লগ পালে, প্ৰত্যেক জিলা কংগ্ৰেছৰ সভাপতিজনক এজন এজনকৈ লগ পালে, ব্লক সভাপতিসকলক লগ পালে, ফ্ৰণ্টেলত লগ পালে, সেইকাৰণে গোটেই অসমৰ ৰাজনৈতিক আৰু কংগ্ৰেছ দলৰ পৰিস্থিতি লৈ তেওঁ যথেষ্ট অৱগত হ'ল। আৰু সেইকাৰণে আজি আমাৰ আলোচনাত যে মূল বিষয়ৰ ওপৰত আমাৰ যথেষ্ট আমাৰ গোপনীয় বিষয়ৰ ওপৰত আজি এটা ভাল চৰ্চা হ'ল। এই চৰ্চাটো আগত হ'লেহেঁতেন ইমান ফ্ৰুটফুল নহ'লেহেঁতেন, যিহেতু তেওঁ নিজে গ্ৰাউণ্ডৰ পৰা চব খবৰখিনি পাই গ'ল। এতিয়া আমি ফৰৱাৰ্ড প্লেনিং ভৱিষ্যতলৈ আমি আলোচনা কৰিবলৈ এটা সুযোগ পাইছে। আৰু তেওঁ আমাক জনাইছে যে যদিও তেখেতক মাত্ৰ আমাৰ কেণ্ডিডেট নিৰ্ধাৰিত কৰাৰ দায়িত্ব তেখেতক দিয়া গৈছে স্ক্ৰিনিং কমিটি চেয়াৰমেন হিচাপে, কিন্তু তেখেতৰ দেখিছে যে অসমৰ ৰাইজে যে এখন চৰকাৰক নিবিচাৰে, তেওঁ নিজে আহি এইটো অনুভৱ কৰিছে। তেওঁ কৈছে যে দিল্লীত থাকি অসমৰ মানুহৰ ভিতৰৰ খুব বৰ্তমানৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে গম নাপায়, অসমত আহিলেই গম পায় যে বতাহ কোনফালে বৈ আছে। আৰু সেইকাৰণে তেওঁ আহিছে আৰু কৈছে যদিও তেখেতক মাত্ৰ কেণ্ডিডেট বাছি দিয়া দায়িত্ব তেখেতক দিয়া গৈছে, তাৰ উপৰিও কংগ্ৰেছ দল, ৰাজ্যিক প্ৰদেশ কংগ্ৰেছৰ দলটো কিমান আৰু সমৰ্থন কৰিব পৰা যায় তেওঁ সম্পূৰ্ণভাৱে নিজৰ ফালৰ পৰা চেষ্টা চলাব। মোৰ পৰা মোৰ ৰায় বিচাৰিলে আৰু ময়ো ক'লোঁ যে মই মিত্ৰতা হোৱাটো বিচাৰোঁ। আৰু মোক মনত পৰে কি যেতিয়া মই কাজিৰঙাত অখিল গগৈ ডাঙৰীয়াক লগ পাইছিলোঁ, অখিল গগৈ ডাঙৰীয়া আমাৰ লগত লগ পোৱাৰ পিছত যথেষ্ট এটা প্ৰেছ কনফাৰেন্সত কৈছিলেই যে বহুতখিনি কথা আগবাঢ়ি গ'ল। আৰু তাৰপিছত আমাক ক'লে যে 4 খোজ লোৱাটো আমাৰ ফালৰ পৰা হ'লে ভাল হ'ব। এতিয়া সম্পূৰ্ণ যদি 4 খোজ আমিয়ে লওঁ তেতিয়া কেনেকৈ হ'ব? ত' ময়ো কৈছোঁ যে আমি 2 খোজ লওঁ আৰু তেওঁলোককো 2 খোজ আমাৰ ফালে আহিবলৈ জনাইছোঁ। মোৰ ফালৰ পৰা অনুৰোধ থাকিল। আৰু আমাৰ বাকীখিনি দলৰ লগতো জাতীয় পৰিষদ আৰু আমাৰ লেফ্ট ফ্ৰণ্ট আৰু বিভিন্ন দলৰ লগতো আলোচনাবোৰ হৈ আছে। মই ভাবোঁ যে আমি এটা ভাল এটা ফলাফল সোনকালে আমি পাম। চাওক, এইটো বিষয় নহয়, মূল বিষয় হ'ল যে আমাৰ দলৰ মাজত চৰ্চা হৈ আছে। আৰু মূল বিষয় হ'ল যে আজি তাৰিখত বিভিন্ন দলে, বিশেষকৈ জাতীয় পৰিষদ আৰু ৰাইজৰ দল, মই যোৱাকালিও মোৰ নিজৰ ফেচবুক পোষ্ট যোগেদি অৱগত কৰাইছিলোঁ যে তেওঁলোকে যে লিষ্ট দিছে, সেই লিষ্টৰ পৰাই আমি তেওঁলোকক যথেষ্ট আমাৰ ফালৰ পৰা ত্যাগ বলিদান কৰি ভাল আমাৰ নিজৰ আসন আমি দিছোঁ। আৰু বহুত মানুহে আমাৰ নিৰপেক্ষ মানুহবোৰ কৈছে যে কংগ্ৰেছে ইমান কিয় ত্যাগ কৰিছে। আৰু মোৰ ফালৰ পৰা সেইটোৱে বাৰ্তা যে কংগ্ৰেছে ত্যাগ কৰিছে যিহেতু আমি মিত্ৰতা হোৱাটো বিচাৰোঁ। এতিয়া সকলোকে মই কৈছোঁ যে আমি এটা সময়ত চাব লাগে যে প্ৰতিখন চিটৰ ভিতৰত আমি বিজেপি দলটোক কেনেকৈ পৰাজিত কৰিব পাৰোঁ। তো এই ক্ষেত্ৰত অলপ আমি এৰা ধৰা মাজেৰে চলাটো
ভাল এটা যে আমাৰ যে আমি নিজৰ গ্ৰাউণ্ড ছিটুৱেশ্যনটো প্ৰতিখন ছিটৰ জিকাৰ ৰণকৌশলটো পৃথক সেই হিচাপে চাইহে আমি এতিয়া যিহেতু আমি কি কয় আমাৰ আলাপ আলোচনাৰ প্ৰায় শেষৰ ফালে আছোঁ মই ভাবোঁ এতিয়া আৰু ইমানে হ'ব লাগে সিমানে হ'ব লাগে চবেই এৰা ধৰা